নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল বৰ্তমান PFMS-ত PM কিষাণৰ ষ্টেটাছ খুলি দিয়া হৈছে গতিকে আপোনালোকে যোৱাকালি PFMS-ত আপোনালোকে কোনো ষ্টেটাছ চাব পৰা নাছিল আৰু বৰ্তমান কিন্তু খুলি দিয়া হৈছে যদি আপুনি PFMS-ত গৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ভৰাই আপুনি ক্লিক কৰি দিয়ে তেনেহলে আপুনি দেখা পাব আপোনাৰ ভ্যালিডেশন ডেট 13 ফেব্ৰুৱাৰী ফান ষ্টেটাছ আপুনি চাবলৈ এপ্ৰুভ হৈছে এই গোটেইখিনি আপোনাৰ সকলোবোৰ আপুনি এতিয়া ষ্টেটাছবোৰ চাব পাৰিব ইয়াত চাওক ইনকাম সাপোৰ্ট ইনষ্টলমেন্ট 19 অৰ্থাৎ 19 নম্বৰ ইনষ্টলমেন্ট ইয়াত দেখুৱাইছে এজন ব্যক্তিৰ আমি চেক কৰি চাইছিলো ইয়াত ইনষ্টলমেন্ট 19 দেখুৱাইছে ভ্যালিডেট 13 ফেব্ৰুৱাৰী ফান ষ্টেটাছ এপ্ৰুভ বাই এজেন্সি 13 ফেব্ৰুৱাৰী এইবিলাক আগত দেখুৱাইছিল পিছত আকৌ মাজত নোহোৱা হৈছিল এতিয়া আকৌ দেখুৱাই আছে স্যাংশন অফ ষ্টেটাছ আপোনাৰ স্যাংশন ক্লোজ হৈছে আমি আগৰ ভিডিওত কৈছিলো স্যাংশন ক্লোজ হ'ব এতিয়া 19 ফেব্ৰুৱাৰী 2025ত ক্লোজ হৈছে স্যাংশন ক্লোজ হ'ল যদি আপোনাৰ এনে ধৰণে দেখুৱাইছে তেনেহলে আপুনি নিশ্চয় কিস্তি ধন পাব আৰু আপুনি ইয়াত চাওক ক্ৰেডিট ষ্টেটাছ পেমেন্ট পেন্ডিং এট বেংক বৰ্তমানেও আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই আচলত কিস্তি ধন সোমোৱা নাই কিছু সময়ৰ ভিতৰতে সোমাই যাব আৰু কেই মিনিটৰ পিছত বা এঘণ্টাৰ পিছতো আপোনাৰ সোমাই যাব পাৰে ক্ৰেডিট ষ্টেটাছ আপুনি অলপ সময়ৰ পিছে পিছে চেক কৰি চাই থাকিব আপোনাৰ একাউণ্টত পইচা সোমাই যাব বন্ধু বান্ধৱীসকল গতিকে আপোনালোকে এতিয়া জানিব পাৰিলে যে যোৱাকালি স্যাংশন অফ ষ্টেটাছ আপোনাৰ খালী হৈ আছিল এই বক্সৰ ঘৰটো বৰ্তমান এই বক্সত আপোনাৰ স্যাংশন ক্লোজ কৰি দিয়া হৈছে 19 নম্বৰ অৰ্থাৎ 19 নম্বৰ নহয় 19 ফেব্ৰুৱাৰী 2025ত আপোনাৰ ক্লোজ কৰা হ'ল গতিকে আপোনালোকে এতিয়া নিজৰ একাউণ্টবোৰ PFMS-ত গৈ এনেদৰে চেক কৰিব পাৰিব আপোনাৰ টকা সোমাইছে নে নাই আপোনাৰ একাউণ্টত যদি কিস্তি ধন সোমোৱা নাই আপুনি ইয়াতে চেক কৰি চাব ইয়াতে ক্ৰেডিট ষ্টেটাছ পেন্ডিং দেখুৱাইছে আপোনাৰ কি দেখুৱাই আছে আপুনি চাব পাৰিব